নমস্কাৰ এডিআৰই গ্ৰেড 4 পৰীক্ষাত গণিতৰ আহিব পৰা কিছুমান আৰ্হি প্ৰশ্নৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো কৈছে 15 মিনিট আৰু 1 ঘণ্টাৰ মাজৰ অনুপাত হ'ব। আমি ইয়াত এককটো চাওঁ, মিনিট আৰু ঘণ্টা। এককটো আমাৰ বেলেগ হৈ আছে, গতিকে আমি 1 ঘণ্টালৈ মিনিটত প্ৰকাশ কৰি ল'ম। 1 ঘণ্টা মানে হ'ব 60 মিনিট। যেতিয়া একককেইটা একে হ'ব তেতিয়া আমি অনুপাত উলিয়াব পাৰিম। এতিয়া ইয়াত আছে মিনিট আছে, 1 ঘণ্টাটো হৈ গ'ল 60 মিনিট। তাৰমানে 15 মিনিট আৰু আমি 60 মিনিটৰ অনুপাত হ'ব 50:60। 50:60, 15/16। তাৰমানে হ'ব এতিয়া যদি আমি গণনা কৰোঁ 5 × 3 = 15। আমি যদি এতিয়া কটাকটি কৰোঁ 5 কাটি দিলোঁ, 3 3 কাটি দিলোঁ, ওপৰত থাকিলে 1, তলত থাকিলে 4। তাৰমানে 1:4। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। 2 নম্বৰ প্ৰশ্ন, 8 চেণ্টিমিটাৰযুক্ত এটা বৃত্তৰ পৰিধি আৰু কালিৰ অনুপাত হ'ব। অপশ্যন দিয়া আছে চইচ পাইজ (r), 2:r, পাইজ(2), r:2, r:π। প্ৰথমতে বৃত্তৰ পৰিধি। বৃত্তৰ পৰিধি হ'ল 2πr। বৃত্তৰ পৰিধি হ'ল 2πr যদি আমাৰ ব্যাসাৰ্ধ r চেণ্টিমিটাৰ দিয়া থাকে। বৃত্তৰ কালি হ'ব πr²। সিহঁতৰ মাজত অনুপাত বুলি কৈছে 2πr:πr²। এতিয়া হৈ যাব 2πr:πr²। r² মানে হ'ব 2 × π × r আৰু r² মানে হ'ব π × r × r। r × r হ'লে r² হ'ব। এতিয়া আমি r আৰু r কাটি দিলোঁ, π আৰু π কাটি দিলোঁ, থাকিলে ওপৰত 2, তলত থাকিলে r। তাৰমানে তাৰ অনুপাতটো হ'ব 2:r। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 2:r। 3 নম্বৰ প্ৰশ্ন, এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 36 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি হ'ব। সমবাহু ত্ৰিভুজ মানে হ'ল আটাইকেইটা বাহু সমান। যদি আমি এইটো সমবাহু ত্ৰিভুজ লওঁ, যদি পৰিসীমা 36 চেণ্টিমিটাৰ হয়, গতিকে ত্ৰিভুজটোৰ আমি এটা বাহুৰ মান উলিয়াই ল'ম। পৰিসীমা 36 আৰু আটাইকেইটা বাহু সমান, গতিকে আমি 36ক যদি 3 হৰণ কৰোঁ, প্ৰতিটো বাহুৰ মান হ'ব 12 চেণ্টিমিটাৰ। এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 36 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি হ'ব। আমি এইটো সমবাহু ত্ৰিভুজ আঁকি লৈছোঁ। সমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু সমান, আমাক পৰিসীমা দিয়া আছে 36 চেণ্টিমিটাৰ, গতিকে এটা বাহুৰ জোখ হ'ব, ইয়াৰ বাহু 3টা আছে, গতিকে 36ক আমি 3 হৰণ কৰিলে হ'ব 12 চেণ্টিমিটাৰ হ'ব ত্ৰিভুজটোৰ এটা বাহুৰ জোখ। আমি জানো যে সমবাহু ত্ৰিভুজৰ কালি √3/4 বাহু স্কোৱাৰ। √3/4 বাহু স্কোৱাৰ মানে ইয়াৰ বাহুৰ মান হ'ব 12 চেণ্টিমিটাৰ। 12ক স্কোৱাৰ কৰিলে 12 পূৰণ 12 হ'ব। আমি যদি কাটো 4, 4 × 3 = 12, 3 লগত 12 পূৰণ কৰিলে 36 হ'ব, 36√3। আনচাৰটো হ'ব 36√3 বৰ্গ চেণ্টিমিটাৰ। গতিকে চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰ প্ৰশ্ন, x/2 + 3/2 = 26/5 - 1ত x ৰ মান হ'ব। আমি ইয়াত 26/5টো আমি পক্ষান্তৰ কৰিম। ইয়াত যোগত আছে, এইটো বিয়োগত হৈ আহিব x/2 - 26/5। তাৰপিছত 3/2টো আমি পক্ষান্তৰ কৰিলে হ'ব, এইটো মাইনাছত যাব, -3/2, ইয়াত -1 আছেই। এতিয়া আমি 2 আৰু 5ৰ লসাগু, 2 আৰু 5ৰ লসাগু হৈ গ'ল 10। ইয়াত আছে সৰহ 2, আমি লসাগু কৰিব লাগে 10। 2 লগত 5 পূৰণ কৰিলে 10 হ'ব, গতিকে ইয়াত হ'ব 5টো xৰ লগত পূৰণ হৈ 5x হ'ব। ইয়াত আছে 5, আমি লসাগু কৰিব লাগে 10, 5ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব, 2টো 2xৰ লগত পূৰণ হ'লে হ'ব 4x। ইয়াত 2 আৰু 1ৰ লসাগু হ'ব, ইয়াত 2 হ'ব, ইয়াত -3 আছেই, আৰু ইয়াত 1টো পূৰণ হ'ব, 2 × 2। 5xৰ পৰা 4x গ'লে হ'ব x থাকিলে, তলত থাকিলে 10। মাইনাছ কৰিলে প্লাছ হ'ব, -3 -2 কৰিলে হ'ব -5, -5/2। এতিয়া আমাৰ
যদি বৰ্জগুণন কৰোঁ আমি 2টো x ৰ লগত পূৰণ হ'ব 2 * x 10টো পূৰণ হ'ব -5ৰ লগত এতিয়া আমি x ৰ মানটো উলিয়াবলৈ হ'লে 2 আমি এইকেইটা হৰণ কৰিব লাগিব 2 আমি কাটো 2 5 গুণ 10 5 আৰু -5 5 5 গুণ হৈ গ'ল 25 -25 গতিকে x ৰ মানটো কিমান হ'ব -25 যি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্ন তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 510 সংখ্যাকেইটা হ'ব ইয়াত ABCD অপচন দিয়া আছে ক্ৰমিক যুগ্ম সংখ্যা আমি ধৰা হল সংখ্যাকেইটা এটা হৈছে m পিছতো হ'ব m+2 তাৰ পিছত হ'ব m+4 এই তিনিটা ক্ৰমিক যুগ্ম সংখ্যা আমি ধৰি লৈছো এতিয়া আমি হেৰা যোগফল কৈছে m m+2 m+4 তিনিটা সংখ্যা যোগফল হ'ব 510 ইয়াত m আছে তিনিটা m যোগ কৰিলে হ'ব 3m হৈ যাব 2 আৰু 4 যোগ কৰিলে হ'ব 6 510 3m = 510 ৰ পৰা এই 6টো পক্ষান্তৰ কৰিলে 6টো বিয়োগ হৈ যাব গতিকে 3m = 504 হ'ব এতিয়া 3 এ 504 যদি হৰণ হয় এতিয়া আমি 504 3 হৰণ কৰি পালো 168 তাৰ মানে m ৰ মানটো হ'ব 168 তাৰপিছত m+2 168 ৰ লগত যদি আমি 2টো যোগ কৰোঁ হ'ব 170 পিছৰ সংখ্যাটো হ'ব 170 তাৰপিছত m+4 তাৰ মানে 160 ৰ লগত 4 যোগ কৰিলে হ'ব 172 দে তিনিটা সংখ্যা হ'ব 168 170 আৰু 172 গতিকে যি নম্বৰটো শুদ্ধ উত্তৰ হ'ব 168 170 আৰু 172 মান নিৰ্ণয় কৰা ইয়াৰ প্ৰতিটো সূচক মাইনাছত আছে 1/3 to the -2 plus 1/4 to the power -2 1/6 লকে আছে আমি ইয়াত চাও প্ৰথমটো চাও আমি 1/3 to the power -2 যেতিয়া আমি সূচকটো নেগেটিভত আছে ঋণাত্মক সংখ্যাত আছে তেতিয়া আমি এটা আমি এনেকৈ লিখিব পাৰো 1/3 to the power 2 এনেকৈ লিখিলে কি হ'ব আমি সূচকটো মাইনাছত থাকিলে আমি এনেকৈ লিখিম এতিয়া চাও আমি একক যদি স্কয়াৰ কৰো একে হ'ব 3 ক স্কয়াৰ কৰিলে হ'ব 3 স্কয়াৰ হৈ যাব 3 স্কয়াৰ মানে হ'ব 9 হৈ যাব 1/9 তাৰ মানে হ'ব 1 into পিছৰ ভগ্নাংশটো আমাৰ প্ৰতিক্ৰম হৈ যাব 9/1 তাৰ মানে 1 কাটি দিলে আমাৰ থাকিব 9 1/1/9 মানে হ'ব 9 হ'ব তেনেকে 1/4 to the power -2 মানে হ'ব 1/4 to the power 1/4 স্কয়াৰ তাৰ মানে হ'ব এটো কইলে হ'ব 1 into 16/1 ইকুৱেল টু হ'ব 16 হৈ যাব তেনেকে 1/5 to the power -2 কইলে হ'ব 25 আৰু 1/6 to the power -2 কইলে হৈ যাব 36 এটা মই কই দেখুৱা নাই এতিয়া আমি গোটেইটা যোগ হ'ব 9 16 25 আৰু 36 9 16 25 আৰু 36 যোগ কৰিলে হ'ব 15 15 আছে 20 20 আছে 26 6 2 2 3 5 5 2 7 7 1 8 86 হ'ব আনসাৰটো হ'ব 86 সি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰটো কৈছে x³ y আৰু xy² লসাগু এটা অপচন দিয়া আছে ABCD আমি চাও x³ y মানে হল x তিনটা পূৰণ হৈ আছে আৰু y এটা পূৰণ হৈ আছে আকৌ xy² মানে x এটা আৰু y দুটা পূৰণ হৈ আছে এটা যদি আমি LCM উলিয়াম লসাগু উলিয়াম আমি বেছি জুলাম ইয়াত x আছে এটা ইয়াত আছে x তিনটা গতিকে আমি x তিনটা লম আৰু y ইয়াত আছে এটা আছে ইয়াত দুটা আছে আমি দুটা লম y into y তাৰ মানে আমাৰ আনসাৰটো হ'ব x³ x তিনটা হৈ গ'ল x³ হৈ গ'ল y দুটা হৈ গ'ল y গতিকে শুদ্ধ অপচনটো হ'ব অপচন
c x cube y square পিছৰ প্ৰশ্নটো 5/1 plus 1/4 plus 9/2 plus 1/4 minus 3/1 plus 1/2 মান হ'ব আমি যদি প্ৰথমটো কৰোঁ 5/1 plus 1/4 5টো আছে 1 আৰু 4 লখাগু হৈ যাব 4 1 লগত 4 পূৰণ হ'ল 4 যোগ 1 ওপৰত থাকিলে 1 4 1 5 তলত থাকিলে 4 এতিয়া যেতিয়া এটো পূৰণ হ'ব 5 into 4 টো ওপৰলৈ গৈ যাব 5 টো তলত গৈছে আহিব 5 5 কাটি দিলে থাকিব আমাৰ 4 তেনেকে 9/2 plus 1/4 এটো কৰিলে হ'ব 9 তে থাকিবই 2 আৰু 4 লখা ইয়াত 4 হৈ যাব ইয়াত তলৰ হৰ হিচাপে 1 আছে গতিকে 2 4 গুণ 8 যোগ 1 ওপৰত থাকিলে 9 8 1 9 তলত থাকিলে 4 এটো কৰিলে হ'ব 9 into 4 টোৰ ওপৰত যাব 9 টো তলত থাকিব 9 টো হৰ হিচাপে থাকিব 9 9 কাটি দিলে হৈ যাব ইয়াত থাকিব 4 পিছতো আমি যদি কৰোঁ 3/1 plus 1/2 3 ইয়াত থাকিব 2 2 গুণ 2 2 1 হৈ যাব 3 3/2 তাৰ মানে হ'ব 3 into 2/3 আমি 3 কাটি দিলে থাকিলে হ'ব 2 এতিয়া আমি 5/1 plus 1/4 মানে পালো 4 তাৰ পিছত 2 plus 9/2 plus 1/4 মানে পালো আমি 4 পালো আকৌ এৰ মাইনাস আছে 3/1 plus 2/2 মানে পালো 1 plus 1/2 মানে পালো 2 এটা আমি কৰো 4 আছে 8 বিয়োগ 2 তাৰ মানে হ'ব আনসাৰটো হ'ব 6 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ নম্বৰ প্ৰশ্ন 24.596 into 10 to the power 7 ৰ মান হ'ব আমি ইয়াত চাও দশমিকটো 24.596 into 10 to the power 7 গতিকে ইয়াত আমি চাও দশমিকটো তিনটা সংখ্যা আগত আছে গতিকে আমি 24 into 596 10 to the power -3 বুলি লিখিব পাৰো যেনে তিনটা সংখ্যা আগত দশমিক আছে ইয়াত আছে 10 to the power 7 এতিয়া হুচকৰ বিধি মতে আসলে a to the power m into a to the power n যদি আমি বেস কিটা একে থাকে এই হুচক ঘাত কিটা বেলেগ থাকে তেতিয়া ঘাত কিটা যোগ হৈ যাব m plus n হ'ব এটা কি হ'ব ইয়াত 24596 আছে ইয়াত আছে বেস কিটা একে আছে 10 আছে কিন্তু ঘাত কিটা বেলেগ আছে 3 আৰু 7 টো যোগ হৈ যাব তাৰ মানে হ'ব 24596 into 10 to the power যোগে বিগে হয় বিয়োগ হাতৰ নিগল হাকিল 4 10 to the power 4 24596 10 to the power 4 10 to the power 4 মানে হ'ব 24596 ইয়াৰ লগত আৰু 4টা শূন্য ইয়াত যোগ হৈ যাব 10 to the power 4 মানে হ'ল 10 4টা পূৰণ হৈ আছে তাৰ মানে আনসাৰটো হ'ব 24596 00 ইয়াত 4টা শূন্য হৈ যাব সি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্ন 400 or 400% 50 or 0.5% or মান হ'ব আমাক কৈছে 400 or 400% আৰু 50 or 0.5% আমি ৰ ঠাইত পূৰণ চিন দিম 400% মানে হ'ল 100 অংশ 400 শতাংশ 400 শতাংশ মানে হ'ব 100 ভাগৰ 4 পাৰ্চেন্টেজ চিনটো মানে হ'ল 100 অংশ শতাংশ মানে ইয়াত আমি 50 ৰ 50 পূৰণ 0.5% 0.5% মানে 0.5/100 এতিয়া যদি আমি 100 ৰে 400 কাটো 4 বাৰ যাব গতিকে 400 পূৰণ 4 ইয়াত 400 পূৰণ 4 হ'ল ইয়াত 50 পূৰণ 0.5 মানে হ'ব 0.5 মানে হ'ব 5/10 আমি 0.5 মানে লিখিম আমি 5/10 তলত আমাৰ 100 টো পূৰণ হৈ আছে হৰণ হৈ আছে
400 লগত 4 পূৰণ কৰিলে হ'ব 1600 50 ইনটু এতিয়া 50 আমি 1000 কাটিলো 20 বাৰ হ'ল আকৌ 5 যদি আমি 20 কাটো 5 4 গুণ 20 হ'ব গতিকে ওপৰত থাকিব 1/4 এতিয়া ইয়াত লখাগু হৈ গ'ল 4 লগত আমি 1600 পূৰণ কৰোঁ 4 লং 64 যোগ 1 64 লগত 1 যোগ কৰিলে হ'ব 6401 তলত 4 আনসাৰটো হ'ব 6401 ডিভাইডেড বাই 4 জি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্ন 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ ডট 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 10 স্কয়াৰ ইয়াৰ মানটো হ'ব এটা সূত্ৰ আছে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস ডট 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 n স্কয়াৰ n স্কয়াৰ লাগে ইয়াৰ যোগফল হ'ব n into n plus 1 twice n plus 1/6 এটো হল ইয়াৰ সূত্ৰ ইয়াৰ যোগফল উলিওৱা সূত্ৰটো এটো আমাৰ ইয়াত দিয়া আছে 10 লাগে n ৰ মানটো হ'ব ইয়াত 10 গতিকে ইয়াৰ যোগফলটো হ'ব n into n plus 1 twice n plus 1/6 আমি যদি পাতি লওঁ n ৰ মানটো হ'ল 10 আকৌ 10 যোগ 1 10 যোগ 1 কৰিলে হ'ব 11 আকৌ ইয়াত আছে 2 into n plus 1 is equal to 10 একে হৈ গ'ল 11 পূৰণ 2 দুগুণ 20 20 একে হৈ গ'ল 21 এতিয়া আমি কটাকটি কৰোঁ 2 5 গুণ 10 2 3 গুণ 6 আকৌ যদি 3 এ কটাকটি কৰোঁ 3 7 গুণ 21 তাৰ মানে থাকিলে 5 পূৰণ 11 পূৰণ 7 5 একাং 55 পূৰণ 7 7 5 গুণ 5 উগল দিব 3 38 385 এতিয়া শুদ্ধ উত্তৰটো হ'ব আমাৰ সি 385 12 নম্বৰ প্ৰশ্ন এটা সুষম পঞ্চভুজৰ প্ৰতিটো বহিস্থ কোণৰ যোগ হ'ব সুষম পঞ্চভুজৰ আমি জানো যে বহুভুজৰ বহিস্থ কোণৰ যোগফল হ'ব 360 ডিগ্ৰী যেটো আমাক কৈছে এটো সুষম পঞ্চভুজৰ বাহু থাকিব 5টা গতিকে আমি 5 ৰে 360 হৰণ কৰোঁ 5 7 গুণ 35 এক থাকিলে 5 2 গুণ 10 72 ডিগ্ৰী প্ৰতিটো সুষম পঞ্চভুজৰ প্ৰতিটো বহিস্থ কোণৰ যোগ হ'ব 72 ডিগ্ৰী সি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্ন 7:11 অনুপাতৰ প্ৰতিটো পদৰ লগত কিমান যোগ কৰিলে অনুপাতটো 3:4 হ'ব আমাক অনুপাতটো দিয়া আছে 7:11 গতিকে 7:11 মানে 7/11 আমি ধৰি আছো ইয়াৰ প্ৰতিটো পদৰ লগত আমি x যোগ কৰিম মানে 7 ৰ লগত আমি x যোগ কৰিব লাগিব 11 ৰ লগত আমি x যোগ কৰিব লাগিব প্ৰতিটো পদৰ লগত আমি x যোগ কৰি লৈছো তেতিয়া অনুপাতটো হ'ব বুলি কৈছে 3/4 3/4 মানে 3:4 মানে হ'ল 3/4 এতিয়া আমি এটো বৰ্গগুণন কৰিম 4 এ আমি 7 + x ৰ লগত পূৰণ কৰিম 4 * 7 + x আৰু 3 টো আমি 11 + x ৰ লগত আমি পূৰণ কৰিম পূৰণ কৰিলে হ'ব 4 7 গুণ 28 4 7 গুণ 28 + 4x is equal to 3 * 33 + 3x আমি 28 টো আমি পক্ষান্তৰ কৰিম আৰু 3x টো আমি পক্ষান্তৰ কৰিম 3x টো পক্ষান্তৰ কৰিলে -3x আহিব তেনেকে 28 টো পক্ষান্তৰ কৰিলে -28 হৈ যাব তাৰ মানে x ৰ মানটো হ'ব 5 33 ৰ পৰা আমি 28 বিয়োগ কৰিলে হ'ব 5 গতিকে 7:11 ৰ লগত আমি 7:11 অনুপাতটোৰ লগত আমি প্ৰতিটো পদৰ লগত 5 যোগ কৰিলে অনুপাতটো 3:4 হ'ব গতিকে শুদ্ধ উত্তৰ অপচন ডি 14 নম্বৰ প্ৰশ্ন যদি a:b = 2:3 আৰু b:c = 4:5 তেন্তে a:b:c আমাক দিয়া আছে a অনুপাত b সমান 2:3 তাৰ মানে a/b সমান 2/3
আকৌ b/c দিয়া আছে আমাক 4:5 তাৰমানে b/c = 4/5 আমি এতিয়া চাওঁ ইয়াত আছে b আছে 3 আছে ইয়াত আছে 4 আমি দুইটা সমান কৰিম a/b ইয়াত আছে 2/3 কিন্তু ইয়াত b মান আছে আমাৰ 4 গতিকে আমি ইয়াৰ লগত 4 এটা পূৰণ কৰি দিম 4টো পূৰণ কৰিলে হৰটোৰ লগত আমি লবটোৰ লগত 4 পূৰণ কৰিব লাগিব 2 4 গুণ 8 3 4 গুণ হৈ গ'ল 12 আৰু b/c দিয়া আছে 4/5 আমি চালো ইয়াত b আছে 4 কিন্তু ইয়াত আছে b মান 3 আছে গতিকে আমি 4টোৰ লগত আমি 3 এটা পূৰণ কৰি দিম আৰু 5ৰ লগতো আমি 3 পূৰণ কৰি দিম ওপৰত হৈ গ'ল 12 তলত হৈ গ'ল 15 এতিয়া আমি দেখিলো যদি আমি তুলনা কৰোঁ এতিয়া a টো হ'ল 8 b মানটো হ'ব ইয়াতো 12 ইয়াতো 12 গতিকে c মানটো হ'ব 15 গতিকে a:b:c a:b:c মান হ'ব 8:12:15 এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 8:12:15 c নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্ন sin 90 ডিগ্ৰী প্লাস cos 0 ডিগ্ৰী প্লাস √2 cos 45 ডিগ্ৰী মান হ'ব আমি জানো sin 90 ডিগ্ৰী = 1 cos 0 ডিগ্ৰী = 1 cos 0 ডিগ্ৰী মানটো হ'ল 1 আকৌ cos 45 ডিগ্ৰী মান হ'ব 1/√2 cos 45 ডিগ্ৰী মান হ'ব 1/√2 cos 0 ডিগ্ৰী মানটো হ'ব 1 sin 90 ডিগ্ৰী = 1 এতিয়া √2 আমি √2 কাটি দিলো ইয়াত থাকিলে 1 + 1 + এটো 1 থাকিলে আনসাৰটো হ'ব 3 ডি নম্বৰটো ইয়াৰ হ'ব ৰাইট আনসাৰ